নমস্কাৰ শ্ৰোতাসকল, চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ য'ত বিত্ত বিভাগৰ নিৰ্দেশনা আৰু এই নিৰ্দেশনা অনুযায়ী ভাৰত চৰকাৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ বাজেট বিভাগৰ পৰা প্ৰকাশিত ৩ অক্টোবৰৰ এই শেহতীয়া জাননী আৰু এই জাননী অনুযায়ী সাধাৰণ তথ্যৰ বাবে ঘোষণা কৰা হৈছে য'ত 2024 আৰু 2025 চনৰ ভিতৰত সাধাৰণ ভৱিষ্যত নিধি পুঁজি GPF আৰু অন্যান্য অনুৰোধ পুঁজিৰ গ্ৰাহকৰ ক্ৰেডিটত জমা হোৱা ধনৰ যি সুদ তেওঁলোকে 7.1% হাৰত সেয়া বহন কৰিব আৰু যিটো 1 অক্টোবৰ 2024 পৰা 31 ডিচেম্বৰলৈকে সেয়া কাৰ্যকৰী হ'ব। য'ত আছে সেই পুঁজিসমূহ হ'ল সাধাৰণ ভৱিষ্যত নিধি পুঁজি GPF আৰু লগতে দ্য জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, লগতে থাকিব দ্য কণ্ট্ৰিবিউটৰী প্ৰভিডেণ্ট ফাণ্ড, the All India Service Provident Fund, the State Railways Provident Fund, the General Provident Fund,